মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এইটো তৃতীয় নম্বৰ ভিডিঅ'। ইয়াত তোমালোকৰ কুৱেশ্যনটো থাকিব যে বৰ্গৰ কালি 36 মিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান হ'ব। ইয়াত কৈছে যে বৰ্গ এটাৰ মাজৰ অংশখিনিৰ যদি মাপ দিয়া থাকে, এইটো মাজৰ অংশখিনিৰ মাপ দিয়া আছে 36 মিটাৰ স্কুৱেৰ আছে, তেনেহলে এইটোৰ পৰিসীমা কিমান হ'ব। আমাৰ মাজৰখিনি ঠাই দিয়া আছে, বাহুৰ মাপ দিয়া নাই। এতিয়া আমি বাহুৰ মাপ ওলাম, যেহেতু কালি দিয়া আছে তেনেহলে আমি জানো যদি কালি থাকে বৰ্গৰ বাহু ইকুৱেল টু আমি কি কৰিব লাগে, বৰ্গৰ বাহু কালি দিয়া থাকিলে ৰুট কালি কৰিব লাগে, ৰুট কালি যদি কৰো, বৰ্গৰ বাহু ইয়াত থাকিলে ৰুট কালি কিমান আছে 36 মিটাৰ স্কুৱেৰ আছে। তেনেহলে এই 36ক এতিয়া ৰুট পৰা যদি আমি ভাঙি লিখিব যাও, তেনেহলে আমি জানো 6 পূৰণ 6 ৰুট থাকিল, মিটাৰ স্কুৱেৰ থাকিল। এতিয়া যেহেতু 6 পূৰণ 6 6 স্কুৱেৰ লিখিব পাৰো, মিটাৰ স্কুৱেৰ। এতিয়া আমি কি কৰিম, এই স্কুৱেৰ আৰু ৰুট কেনসেল হলে 6 মিটাৰ হ'ব। এতিকে বাহুৰ মাপ 6 মিটাৰ ওলাল, বাহু 6 মিটাৰ হল। এতিয়া পৰিসীমা হ'ব বাহু ইনটু 4। আমি ইয়াত পালো বাহু কিমান পালো, যে বাহু পালো 6 আৰু ইনটু 4, সূত্ৰৰে 4, 6 4 গুণে 24। এইটো হল বৰ্গক্ষেত্ৰটোৰ পৰিসীমা। কালি দিয়া থাকিলে আমি কালিটোক আগত বাহুলৈ ৰূপান্তৰিত কৰিম, বাহুৰ মাপখিনি ওলাম। যদি মাজৰ অংশখিনিৰ ঠাইৰ কথা কয় তেনেহলে আমি এটা বাহুৰ মাপ ওলাম। বৰ্গৰ যেহেতু 4টা বাহুৰ সমান, সেইকাৰণে এটা বাহুৰ মাপ ওলালে হৈ গল। কেনেকৈ হৈ গল, এইটো মানে 4ৰে এটা বাহু আমি 4ৰে পূৰণ কৰি দিলে আমাৰ পৰিসীমাটো ওলাই গল, মানে 4টা বাহুৰ যোগ আমি ওলাব পাৰিম। তোমালোকৰ আজি আন এটা কুৱেশ্যন কৈছে যে আয়তৰ যদি কালি 2000 বৰ্গ মিটাৰ হয়, তেনেহলে দিক যদি 50 মিটাৰ হয়, ইয়াত প্ৰস্থ কিমান হ'ব। আমি জানো আয়তৰ কালি আমি কেনেকৈ ওলাও, যে আয়তৰ কালি দিক পূৰণ আৰু প্ৰস্থ কৰিলে আমি আয়তৰ কালিটো পাও। ইয়াত কৈছে কালি দি দিছে, দিকটো দি দিছে, আমাক কেৱল দিয়া নাই প্ৰস্থটো। আমি প্ৰস্থটো কেনেকৈ ওলাম, যে আয়তৰ কালি ইকুৱেল টু দিক পূৰণ প্ৰস্থ। আমাক কি কৈছে, যে আয়তৰ কালি কৈছে 2000 মিটাৰ স্কুৱেৰ, 2000 দি দিলো, ইয়াত 2000 মিটাৰ স্কুৱেৰ ইকুৱেল টু ইয়াত দিক দিছে 50 মিটাৰ পূৰণ প্ৰস্থ দিয়া নাই, তেনেহলে আমি ইয়াত কি কৰিম, যে প্ৰস্থটো ইয়াত থৈ দিলো, সমান সমান প্ৰস্থৰ লগত 50টো কি হৈ আছিল, পূৰণ হৈ আছিল। গতিকে আমি 2000টো ইয়াতটো আছে, 2000 আছে, 50টো যেহেতু ইয়াৰ লগত পূৰণ হৈ আছিল, এইফালে সমান চিহ্ন ইফালে লৈ যোৱাৰ লগে লগে ইয়াত আহি হৰণ হ'ব। হৰণ হোৱাৰ লগে লগে ইয়াত আমি 0 0 কটাকাটি কৰিব পাৰিম। 5 এতিয়া 20ৰ মাজত 4 বাৰ যাব, 0 ইয়াত থাকি গল। ইয়াত 40 হল, 40 মিটাৰ হল ইয়াৰ প্ৰস্থ। এতিয়া আমি পালো প্ৰস্থটো 40 মিটাৰ। তোমালোকে এইবিলাক মনত ৰাখিব লাগিব যে আয়তৰ কালি সূত্ৰটো কি, দিক পূৰণ প্ৰস্থ, আয়তৰ পৰিসীমা কিমান, 2 হল ইনটু দিক যোগ প্ৰস্থ। এনেকৈ আমি সূত্ৰবিলাক মনত ৰাখিব লাগিব। নিশ্চয় তোমালোক আগৰ ভিডিঅ'ত পাইছা, বৰ্গৰ পৰিসীমা, বৰ্গৰ কালি এইবিলাকৰ বিষয়ে পাইছা। আজি এই দুটা কুৱেশ্যন থাকিল তোমালোকৰ এইটো ভিডিঅ'ত। নেক্সট ভিডিঅ'ত লৈ আহি আছো তোমালোকৰ ঘনকৰ বিষয়ে। তোমালোকে কমেন্ট কৰিবা আৰু কোনটো লাগে কমেন্টত কুৱেশ্যনটো জনাই দিবা।